নমস্কাৰ বিয়লিৰ খবৰৰ সৈতে ষ্টুডিঅ'ত মই পুবালী শৰ্মা। প্ৰথমে এটা গুৰুত্বপূৰ্ণ খবৰ, পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাত আদালতে অনুমতি প্ৰদান কৰিছে। 9খন পঞ্চায়তৰ বাদে বাকী পঞ্চায়তত নিৰ্বাচনৰ অনুমতি প্ৰদান কৰিছে উচ্চ ন্যায়ালয়ে। নিৰ্বাচন পতাত অনুমতি প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। আদালতত দাখিল কৰা 9খন আবেদনৰ স্থানত নহয় পঞ্চায়ত নিৰ্বাচন। 9খন আবেদনৰ বাহিৰে সকলো স্থানতে হ'ব পাৰিব নিৰ্বাচন। আবেদন দাখিল কৰা জিলা কেইখনৰ ভিতৰত আছে শ্ৰীভূমি, কাছাৰ, হাইলাকান্দি, মৰিগাঁওকে ধৰি 9খন জিলা। আদালতে প্ৰদান কৰা ৰায়ৰ বিৰুদ্ধে পুনৰ যুঁজিব আবেদনকাৰী অধিবক্তাই। পঞ্চায়তৰ ৰায়দানক লৈ খণ্ড বিচাৰপীঠত দাখিল কৰিব গোচৰ। পঞ্চায়ত নিৰ্বাচনক লৈ ব্যাপক অনিশ্চয়তা দেখিবলৈ পোৱা গৈছিল আৰু সেই অনিশ্চয়তাৰ মাজতে গুৱাহাটী উচ্চ ন্যায়ালয়ে ঘোষণা কৰিছে যে পঞ্চায়ত নিৰ্বাচন পাতিব পাৰিব। যি 9খন আবেদন কৰা পঞ্চায়ত, সেই পঞ্চায়ত কেইখনৰ বাদে বাকী কেইখন পঞ্চায়তত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাত ইতিমধ্যে উচ্চতম ন্যায়ালয়ে অনুমতি প্ৰদান কৰিছে আৰু ইয়াৰ পাছতে শাসক বিৰোধী সকলোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। যদিও পঞ্চায়ত নিৰ্বাচনত অনুমতি প্ৰদান কৰিছে, যি 9খন পঞ্চায়তৰ বাবে আবেদন কৰা হৈছিল, সেই 9খন পঞ্চায়তত অৱশ্যে নিৰ্বাচন অনুষ্ঠিত নহয়, কিন্তু সেই 9খনৰ বাদে বাকী সকলো পঞ্চায়ততে নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰিব। আৰু পঞ্চায়ত নিৰ্বাচনক লৈ দেখিবলৈ পোৱা গৈছিল শাসক বিৰোধীৰ বোকা ছটিওৱা ৰাজনীতি। শাসকে যদি বিৰোধীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল, বিৰোধীয়েও ক্ষান্ত নাথাকি প্ৰতি অভিযোগ উত্থাপন কৰিছিল শাসকৰ বিৰুদ্ধে। আৰু তাৰ মাজতে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায় দিছে যে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰিব। পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পিছতে পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰি বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ৰায়দান কৰিছে, কিন্তু আজি 13 তাৰিখ 12 তাৰিখ আজিৰ পৰা যদি এমাহৰ ভিতৰত আমি পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত কৰোঁ, সি মেট্ৰিক পৰীক্ষা আমাৰ 14 তাৰিখৰ পৰা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা অনুষ্ঠিত হ'ব। গতিকে আমি কাউণ্টিং হলেই নাপাম আৰু গোটেই গাঁওবিলাকত নিৰ্বাচনৰ পৰিৱেশ হৈ থাকিলে পঢ়া শুনা ল'ৰা ছোৱালীটো পৰীক্ষা দিব নোৱাৰিব। গতিকে মই ভাবো আমাৰ হাতৰ পৰা সময়টো পাৰ হৈ গ'ল। এতিয়া মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ পিছত আমি পঞ্চায়ত ইলেকশ্যনৰ ব্যৱস্থা কৰিম। মই ভাবো যে বিহুৰ আগে পিছে আমি পাতিব লাগিব, কাৰণ বৰ্তমান সময়ত ইলেকশ্যন পাতাৰ পৰিৱেশটো নাথাকিব। আৰু আপোনালোক সকলোৱে জানে যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা খুব গুৰুত্বপূৰ্ণ পৰীক্ষা। আমাৰ মন আছিলে যে আমি যদি 3 তাৰিখ বা 2 তাৰিখে যদি অধিসূচনা দিব পাৰিলোহেঁতেন, মেট্ৰিক পৰীক্ষা 10 দিন আগতে আমাৰ পঞ্চায়ত ইলেকশ্যনটো সম্পূৰ্ণ হৈ গ'লহেঁতেন। কিন্তু যি নহওক, উচ্চ ন্যায়ালয়ৰ ওপৰততো আমাৰ কোনো বক্তব্য নাই। তেখেতসকলৰ যিয়ে যেনেকে নিৰ্দেশ দিয়ে আমি পালন কৰিবই লাগিব। কিন্তু মই ভাবো যে আমি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ আগত এতিয়া আমি পঞ্চায়ত পাতাৰ পৰিৱেশটো নাথাকিব। নিউজ ডেস্কত আছে আমাৰ সাংবাদিক বলেন ভট্টাচাৰ্য। আমি পোনপটীয়াকৈ বলেনৰ ওচৰলৈ গৈছো। বলেন, পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰিছে হাইকোৰ্টে, কি ক'ব এই সন্দৰ্ভত? নিশ্চয়কৈ 9খন যি লেখ আবেদন আৰু পৰৱৰ্তী সময়ছোৱাত এই মুহূৰ্তলৈকে 40খনকৈ লেখ আবেদন দাখিল কৰা হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয়ত। আৰু সেই ধৰণে যি শুনানি প্ৰক্ৰিয়া চলিছিলে আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছিল সকলোৱে অধীৰ অপেক্ষাৰে বাট চাই ৰৈছিলে আচলতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যি ৰায়দানে আচলতে কোন পক্ষে দেখিবলৈ পোৱা হ'ব। আৰু তাৰ পিছতে শাসক বিৰোধী সকলোৱে আচলতে এই অপেক্ষাত থকাৰ মাজতে কেইটামান মুহূৰ্তৰ পিছতে আপলোড হৈছে সেই ৰায়দান। আৰু ৰায়দানৰ প্ৰকাশ হোৱাৰ লগে লগে আচলতে এক প্ৰকাৰ এই কথা নিশ্চিত হৈ পৰিছে যে যি আবেদন প্ৰথমে দাখিল কৰা হৈছিলে 9খনকৈ আবেদন, সেই আবেদনৰ ভিত্তিত আচলতে সেই স্থানসমূহত নিৰ্বাচন প্ৰক্ৰিয়া বৰ্জন বা তাত স্থগিতাদেশ ৰাখি বাকী সকলো স্থানতে আচলতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা আদালতে ঘোষণা কৰিছে। গতিকে সেই কথাখিনিৰ লগে লগে দেখিব পোৱা গৈছে যে এই মুহূৰ্তলৈকে যি কথাখিনি আহি পৰিছিলে যে পূৰ্বতে যে পঞ্চায়ত নিৰ্বাচনক লৈ যি ধৰণৰ আচলতে কথাসমূহ চলি থকা হৈছিলে, কিন্তু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে যে সেই বাধাসমূহ আঁতৰিল। এতিয়া ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আচলতে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কেইটামান মুহূৰ্তৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে
যে আচলতে বহাগ বিহুৰ প্ৰাকক্ষণত বা সেই সময়ছোৱাতহে আচলতে নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা হ'ব, কিন্তু তাৰ পূৰ্বে আচলতে নিৰ্বাচন অনুষ্ঠিত কৰাৰ আচলতে পৰিৱেশ নাই। বিশেষভাৱে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ কাৰণেহে আচলতে এনেকুৱা ধৰণৰ কিছুমান সমস্যাৰ কাৰণেহে নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নাযাব বুলি সেই কথাখিনি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে। গতিকে দেখিবলৈ পোৱা গৈছে এই প্ৰক্ৰিয়াটোৰ ইতিমধ্যে আদালতৰ মজিয়াত যি বিচাৰাধীন হৈছে বা আদালতৰ মজিয়াত সকলে অপেক্ষা কৰিছিল যি ৰায়দান, সেই ৰায়দানৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে ইতিমধ্যে ৰায় লাভ কৰিলে আৰু সেই ধৰণে কোৱা হৈছে যে আদালতৰ বাধা যি আছিলে সেই বাধাসমূহ আঁতৰিল। কিন্তু সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে, কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই কথা উল্লেখ কৰিলে যে এই যদিওবা আদালতৰ বাধা আঁতৰিল, কিন্তু একে সময়তে নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা পৰিৱেশ এই মুহূৰ্তত নাই, অৰ্থাৎ বহাগ বিহুলৈকে অপেক্ষা কৰিব লাগিব আৰু বহাগ বিহুৰ সেই হয়তো তাৰ আগে পিছে এই নিৰ্বাচন অনুষ্ঠিত কৰাৰ সম্ভাৱনা তেখেতে প্ৰকাশ কৰিছে। যদিহে আচলতে 10 জানুৱাৰী তাৰিখে যদি আদালতে ৰায়দান প্ৰদান কৰিলে হয়, যদি আচলতে নিৰ্বাচন পতাৰ অনুমতি প্ৰদান কৰিলে হয় আদালতৰ মজিয়াত, তেতিয়াহ'লে হয়তো পূৰ্বে নিৰ্ধাৰিত অনুসৰি 10 ফেব্ৰুৱাৰীৰ ভিতৰতে হয়তো নিৰ্বাচন সমাপ্ত কৰিব পৰা গ'লহেঁতেন বা অধিসূচনা হয়তো জাৰি কৰিলেহেঁতেন। কিন্তু যিহেতুকে 10 জানুৱাৰী তাৰিখত সেয়া আচলতে সম্ভৱ নহ'ল, গতিকে সেই সঠিকে দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে সেই কথাখিনি স্পষ্টকৈ উল্লেখ কৰিছে যে এই মুহূৰ্তত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা পৰিৱেশ নাই, গতিকে হয়তো বহাগ বিহুলৈকে সেইখিনি অপেক্ষা কৰিব লাগিব। হয়, নিশ্চয় বলেন, আপোনাক ধন্যবাদ জনাইছোঁ সবিশেষ জনোৱাৰ বাবে। আৰু ইতিমধ্যেই মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে পঞ্চায়ত নিৰ্বাচন বহাগ বিহুৰ আগে পাছেহে অনুষ্ঠিত কৰিব পৰা যাব। যদিও অনুমতি প্ৰদান কৰিছে, তাৎক্ষণিকভাৱে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাটো কোনো কাৰণতেই সম্ভৱ নহয়, কাৰণ তাৰ পূৰ্বে আছে HS আৰু HSLCৰ পৰীক্ষাও। তাৰিখ যি 9টা ৰিট পিটিশ্যনৰ ওপৰত যিটো ষ্টে অৰ্ডাৰ দিছিলে ইলেকশ্যনৰ নাপাতাৰ কাৰণে বা ডিক্লেৰেশ্যন নকৰাৰ কাৰণে, সেই 9টা পিটিশ্যনৰ ভিতৰত যিখিনি এৰিয়া সোমাইছে সেইখিনিৰ ক্ষেত্ৰত সেই ইণ্টাৰিমটো মানে কণ্টিনিউ কৰি দিছে আৰু বাকী যিকেইখন ৰিট পিটিশ্যনছ ফাইল হৈছে আৰু 40-50টামান হ'ব আজিলৈকে, বাকীকেইখনত নটিচ ইছ্যু কৰিছে গভৰ্ণমেণ্টক উত্তৰ দিয়াৰ কাৰণে। সেই বাকীকেইটা কেছৰ চলি থাকিব আৰু এই 9টা কেছো চলি থাকিব, কিন্তু এই 9টা কেছত যি ইণ্টাৰিম ষ্টে দিছিলে এই ষ্টেটো বহাল থাকিলে। এই 9টা পিটিশ্যনৰ ভিতৰত যিখিনি এৰিয়া আছে সেইখিনি এৰিয়া বাদ দি পেলাই বাকীকেইটাৰ এৰিয়াৰ পৰা বাধাটো আঁতৰি গ'ল। কৰিমগঞ্জ আছে, হাইলাকান্দি আছে, শিলচাৰ আছে, মৰিগাঁও আছে, দেট ইজ কাছাৰ আছে, মৰিগাঁও আছে। এই 4খন ডিষ্ট্ৰিক্টৰ কথা পিটিশ্যনটো ইয়াত 9টা আছে, এইটো মই জানো কনফাৰ্ম। বাকীকেইখন ডিষ্ট্ৰিক্টৰ কোনো বাধা নাথাকিব। এই পিটিশ্যন যিকেইটা এৰিয়াত কৰা হৈছে সেইকেইটা এৰিয়াত মানে ইণ্টাৰিমটো কণ্টিনিউ হৈ থাকিব। ইলেকশ্যন পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমাৰ গোটেই গ্ৰাছৰুট লেভেলত পূৰা সকলো মানে প্ৰস্তুতি চলাই আছিলে, কিন্তু আমি এতিয়া দেখিলোঁ পঞ্চায়ত নিৰ্বাচনৰ অনিশ্চয়তাত যিহেতু আহিলে, গতিকে এতিয়া আমি অপেক্ষা কৰিব লাগিব কোৰ্টে কেতিয়া ৰায় দিয়ে। আৰু সমান্তৰালভাৱে এতিয়া আগন্তুক ভোগালী বিহু আহিছে। ভোগালী বিহুলৈ সমূহ অসমবাসী ৰাইজক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৱে যাতে খুব ভালকৈ ভোগালী বিহু উদযাপন কৰিব পাৰে, আমাৰ মাজত যিটো মিলাপ্ৰীতি সম্প্ৰীতি যাতে অটুট থাকে, তাৰে কাৰণে সকলোকে অভিনন্দনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। চাওক, আমি কংগ্ৰেছ দলে পঞ্চায়ত ইলেকশ্যনৰ কাৰণে সাজু হৈ আছোঁ। পঞ্চায়ত পাতিব পৰা নাই গভৰ্ণমেণ্টে আজি গুৱাহাটী মাননীয় হাইকোৰ্টত বিচাৰাধীন হৈ আছে। আৰু গোটেই কথাবিলাকৰ যদি ওপৰত এটা কথাই ক'বলৈ যাওঁ, চৰকাৰে ক'ৰবাত না ক'ৰবাত ভুল কৰিছে। চৰকাৰৰ ভুল আছে গোটেই প্ৰক্ৰিয়াটোত। আন্তৰিকতাৰে চৰকাৰে যদি কাম কৰিলেহেঁতেন, স্বচ্ছতাৰে যদি কাম কৰিলেহেঁতেন, আজি মাননীয় গুৱাহাটী হাইকোৰ্টে হস্তক্ষেপ নকৰিলেহেঁতেন। গতিকে আজি যে পঞ্চায়ত ইলেকশ্যন হোৱা নাই, পঞ্চায়ত ইলেকশ্যন পতাৰ ক্ষেত্ৰত যিটো বাধা আহিছে বা পঞ্চায়ত পাতাৰ ক্ষেত্ৰত যিটো মানুহৰ মনত দুখ কষ্ট পাইছে, এইটো গোটেইখিনি চৰকাৰৰ ভুলৰ কাৰণে হৈছে। নিৰ্বাচন যিটো পাতিব পৰা যিটো অধিকাৰ, এইটো ইলেকশ্যন কমিশ্যনক তেওঁলোকে ইতিমধ্যে দিছে। গতিকে মই ভাবোঁ যে শেহতীয়াকৈ বিজেপি দলে তেওঁলোকে নিজৰ ইচ্ছা মতে তেওঁলোকে ডিলিমিটেশ্যন কৰিছিল। শেহতীয়াকৈ কিন্তু কোৰ্টে গোটেই কথা বতৰাবোৰ পৰ্যালোচনা কৰি কিছুমান লিগেল কুৱেশ্যন অ'পেন ৰাখি তেওঁলোকে ইলেকশ্যন পাতিব পৰা যিটো পৰিৱেশ সেইটো তেওঁলোকে মুকলি কৰি দিছে। গতিকে মই ভাবোঁ যে যিবোৰ মানে কাম বিজেপি চৰকাৰে ইলেকশ্যন কমিশ্যনৰ যোগেদি তেওঁলোকে যিবোৰ তেওঁলোকৰ লাভৰ কাৰণে কৰিছিল, সেইবোৰ বিষয়ে নিশ্চয় আৰু কোৰ্টৰ মজিয়াত আলোচনাও হ'ব লাগে। এইবোৰৰ এটা আমি তাৰ ন্যায়ো পাব লাগে। গতিকে ইলেকশ্যন কমিশ্যনে আহি থাকিব লগা দিনসমূহত তেওঁলোকে গোটেই বিষয়টো চোৱা চিতা কৰি পৰ্যালোচনা কৰি নিশ্চয় সিদ্ধান্ত গ্ৰহণ কৰিব।
এটা উদ্বেগজনক খবৰ উমৰাংছৰ কয়লা খনিত আবদ্ধ আটাইকেইজন শ্ৰমিকৰে মৃত্যুৰ সম্ভাৱনা প্ৰকট হৈছে ফেচবুক লাইভযোগে উমৰাংছ ট্ৰেজেডিক লৈ দুখ প্ৰকাশ কৰি ভুক্তভোগী শ্ৰমিকৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে লগতে কয়লা খনিটোত অবৈধভাৱে কাম কৰা সকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰলৈ 4 জনৰ মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে আৰু এজন শ্ৰমিকৰ মৃতদেহ প্ৰত্যক্ষ কৰিছে কয়লা খনিৰ ভিতৰত শনিবাৰৰ দিনটোত উদ্ধাৰ হৈছিল 3 জন শ্ৰমিকৰ মৃতদেহ শনিবাৰে উদ্ধাৰ হৈছিল উমৰাংছৰ লিজেন মগৰ শুনিতপুৰৰ শৰদ গয়াৰী আৰু কোকৰাঝাৰৰ খুচিমোহন ৰায়ৰ মৃতদেহ বুধবাৰে উদ্ধাৰ হৈছিল নেপালৰ গংগাৰামৰ মৃতদেহ এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই দৰগৰ হুছেইন আলী জাকিৰ হুছেইন মুস্তাফা শেখ জলপাইগুৰিৰ সঞ্জিত সৰকাৰ আৰু কোকৰাঝাৰৰ সৰ্পা বৰ্মনক আৰু ইপিনে নাগপুৰৰ পৰা অনা কোল ইণ্ডিয়াৰ পাম্পৰ সহায়ত এই পৰ্যন্ত নিষ্কাশন কৰিব পৰা নাই পানী উমৰাংছৰ খনিত অভিযানক লৈ আমি ভাবিছো যে more than আধা পানীটো আমি উলিয়াই ললো এতিয়া গোটে ৰাতিটো চলিব মাজে মাজে পাম্পকটো ৰেষ্ট দিব লাগে নাইতো বাৰ্ন আউট হৈ যাব সো আজি 4 জনৰ এতিয়ালৈকে মৰ্টেল ৰিমেইনটো আমি পাইছো আইডেন্টিফিকেশনে হৈছে এতিয়া পোষ্টমৰ্টমৰ কাৰণে সব বডি গৈছে মই ভাবো যে কালি আমি অলপ আৰু পানী কমাব পাৰিম পানী কমিলে ৰাইটহোল খালি হলে তাৰ পিছত আমি আৰু আগবাঢ়িব পাৰিম এতিয়া মই সবৰ এইটো আছে যে আমি প্ৰাৰ্থনা কৰি থাকো যে তেওঁবিলাকৰ ফ্যামিলিক আমি কিবা এটা ফাইনাল ৰিজাল্ট দিব পাৰো গভৰ্নমেণ্ট হেজ নট লেফট এনি ষ্টোন আনটাৰ্নড আপুনি দেখিছে কিমান সোনকালে সব ইকুইপমেণ্ট আৰু বস্তু আহি পাইছে সো এতিয়া কাম চলি আছে উই আৰ হোপফুল কালি আৰু ৰিজাল্ট ওলাব নাগপুৰৰ পৰা পাম্প এটা অনা হ'ল নাগপুৰৰ পাম্পৰ এইটো IITৰ মানুহে চাইছে এইটো পাম্পৰ প্ৰেছাৰ বেছি এতিয়া এইটো পাম্পৰ IIT পৰা যেতিয়া আমি পাই যাম এটা ৰিজাল্ট যে কিমান এইটো টানিব লাগে কি কৰিব লাগে তাৰ পিছত ইউজ কৰিম তেতিয়ালৈকে আমাৰ যিটো অলৰেডি চলি আছে এইটো যথেষ্ট পানী কমাইছে বিকজ 6টা পাম্প আছে সো লেট আছ look at that jitu ami komai asu etia more than 1 lakh 2 lakh plus liter per hour ami ulai asu so hopefully by tomorrow morning amak aru pani komibo lage etia loke jitu calculation ase more than 15 meter to pani komise more than adha pani komise উমৰাংছৰ খনিত অভিযানক লৈ এতিয়া অনিশ্চয়তা আহি পৰিছে কয়লা খনিত মটৰ বন্ধ কৰিলে বৃদ্ধি পায় পানী হ্ৰাস নোহোৱাত অভিযানত আহিছে জটিলতা চৰকাৰী তথ্যত ফাদিল হৈছে কয়লা খনিৰ বিস্ফোৰক তথ্য খনিটোৰ 1200 মিটাৰৰ ভিতৰত আছে 24টা খনি 1 কিলোমিটাৰ দূৰত্বত আছে কপিলিৰ নদী বান্ধ নাগপুৰৰ পৰা অনা পাম্প সংস্থাপনক লৈ এতিয়া অনিশ্চয়তা আহি পৰিছে পাম্পটো ব্যৱহাৰৰ বাবে অনুমতি দিয়া নাই IIT কাৰণ সেই পাম্পটো যদি ব্যৱহাৰ কৰা হয় তেন্তে খনিৰ ভিতৰত থকা শ্ৰমিকৰ যি শৰীৰ সেই শৰীৰ হয়তো ক্ষতি হ'ব পাৰে এতিয়াও 9টা পাম্পেৰে চলি আছে পানী নিষ্কাশনৰ কাম অতিৰিক্ত 6টা পাম্পৰ ব্যৱস্থা কৰিছে প্ৰশাসনে পানী নিষ্কাশন নহলে অভিযান চলোৱাত এতিয়া অনিশ্চয়তা আহি পৰিছে এই সন্দৰ্ভত আমাৰ সতীৰ্থ সাংবাদিক দীপাংকৰৰ এক প্ৰতিবেদন আছে আগবঢ়াইছো পুৱাৰ ৰিপৰ্ট মতে আজি আমি দৰ্শকসকলক জনাইছিলো যে প্ৰায় 40 ফুটলৈকে পানীৰ পৰিমাণ হ্ৰাস পাইছে আৰু এই মুহূৰ্তলৈকে প্ৰায় 35 ফুট পানীৰ কিন্তু তললৈ পানী হ্ৰাস পোৱা নাই তাৰ বাবে পুনৰ পাম্প লগোৱা লগা এক ধৰণৰ পৰিৱেশ হৈছে আৰু এই মুহূৰ্তত ইণ্ডিয়ান আৰ্মি আৰু SDRFৰ সহযোগত কেইবাটাও পাম্প এই মুহূৰ্তত ইয়াত সংস্থাপন কৰা হৈছে তাৰ লগে লগে যদি আমি চাওঁ তেতিয়াহ'লে ইয়াৰ অভিযানকাৰী দলসকলে আজিৰ দিনটোৰ বাবে কিছু তেওঁলোকে বিৰতি লৈছে কাৰণ ভিতৰলৈ তেওঁলোকে গ'লেও কোনো এজন শ্ৰমিকক তেওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ভিতৰৰ পৰিৱেশসমূহ দেখাই যোৱাৰ লগে লগে আপোনালোকক মই এখন বাওফিনে কেমেৰাটো পেন কৰি যদি মই এখন ৰিভিউ মিটিঙৰ পৰিৱেশ দেখুৱাওঁ তেতিয়াহ'লে এই মুহূৰ্তত দেখিবলৈ সক্ষম হ'ম স্পেচিয়েল DGP হৰমিত সিঙৰ নেতৃত্বত এখন প্লেনিং মিটিং এই মুহূৰ্তত ইয়াত অনুষ্ঠিত হৈছে য'ত দিছপুৰৰ খনিজ মন্ত্ৰী কৌশিক ৰায় আছে আমি একেলগে দেখিছোঁ ভূ বিজ্ঞানীৰ দল এটাও ইয়াত উপস্থিত আছে গোটেই পৰ্যবেক্ষণ বৈঠকখনত আৰু বিশেষকৈ যি গৃহ বিভাগৰ সচিব সেই বিশ্বজিৎ পেগুক আমি দেখিবলৈ সক্ষম হৈছোঁ ঠিক একেদৰে ডিমা হাছাও জিলাৰ আয়ুক্ত সীমান্ত কুমাৰ দাস ডিমা হাছাও জিলাৰ যিগৰাকী SP
SP গৰাকী ইয়াত উপস্থিত আছে গতিকে এই মুহূৰ্তত পুনৰ পাম্প লগোৱা এক ধৰণৰ পৰিৱেশ আমি এই মুহূৰ্তত ইয়াত দেখিছোঁ কিন্তু যেটো আমি আইনী প্ৰক্ৰিয়াৰ কথাটো যদি উল্লেখ কৰোঁ তেতিয়াহ'লে মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱাকালিও কেবিনেট বৈঠকৰ অন্তত আমি দেখিছিলোঁ ফেচবুক লাইভ জৰিয়তে তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিলে তেওঁলোকে কৈছে যে 9জন শ্ৰমিক তাত আবদ্ধ হৈ থাকিলেও তেওঁলোকৰ প্ৰাণৰ প্ৰতি শংকা আহিছে কাৰণ তেওঁলোক জীয়াই থাকিবনে বা জীয়াই থকাৰ মাজত তেওঁলোকক উদ্ধাৰ কৰিব পাৰিব নে এই ধৰণৰ কথাক লৈ এক প্ৰকাৰ আশংকা প্ৰকাশ কৰা হৈছে বিশেষকৈ ক্ষতিপূৰণৰ কথাটো আহিছে গোটেই বিষয়টো দোষীক কৰায়ত্ব কৰাৰ বাবেও এক ধৰণৰ মুখ্যমন্ত্ৰী ইংগিত বহন কৰিছে একেদৰে যদি চাওঁ তেতিয়াহ'লে দুজন লোকক এই মুহূৰ্তত 02/2025 নম্বৰৰ যেটো কেছ ৰেজিষ্টাৰ কৰা হৈছে সেই কেছটোৰ ভিত্তিত বৰ্তমান দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু বিশেষকৈ এই ডিমা হাছাওৰ যিগৰাকী CM দেৱলাল গাৰ্লোছা তেওঁৰ বিৰুদ্ধে এই মুহূৰ্তত এজাহাৰ দাখিল হৈছে তেওঁৰ পত্নী কণিকা হোজাৰ বিৰুদ্ধে এজাহাৰ দাখিল হৈছে গতিকে এই গোটেই কেছসমূহ এটা কেছ নম্বৰত ৰেজিষ্টাৰ কৰি বৰ্তমান আইনগতভাৱে গোটেই বিষয়টো তদন্ত চলাই আছে বৰ্তমান ডিমা হাছাও আৰক্ষীয়ে চৰকাৰৰ হস্তক্ষেপ আছে কিন্তু প্ৰতি মুহূৰ্ততে যেন শ্ৰমিকসকলৰ জীৱনৰ প্ৰতি শংকাৰ কথাটোক লৈও প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে বিশেষকৈ কয়লাৰ মাজত আবদ্ধ হৈ থকা শ্ৰমিক তাতে পানীৰ ব্লাষ্ট হোৱাৰ পাছত পানীৰে আৱৰি থকা সেই গোটেই খনিটোৰ ভিতৰত কিন্তু কয়লাৰ পানীৰে একাকাৰ হৈ পৰাৰ এটা বিষাক্ত পানীলৈ ৰূপান্তৰিত হৈছে কিন্তু সেইসমূহ পানী অহৰহভাৱে সিঁচি থকা হৈছে পুনৰ ইয়াত পাম্প সংস্থাপন কৰা হৈছে আৰু যেটো নাগপুৰৰ পৰা পাম্প ইয়ালৈ অনা হৈছিল সেই পাম্পটোও সংস্থাপনৰ কৰাৰ ক্ষেত্ৰত কিন্তু কেইবাটাও কিন্তু প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া এক ধৰণৰ পৰিৱেশ আমি দেখিবলৈ পাইছোঁ কাৰণ সেই পাম্পটো সংস্থাপন কৰাৰ পিছত যি ধৰণৰ এটা অধ্যয়নৰ প্ৰয়োজন বা সেই পাম্পটো তাত সংস্থাপনৰ পিছত যি ধৰণে এক প্ৰকাৰ সমস্যাৰ সন্মুখীন হ'ব এই ধৰণৰ কথাক লৈ এক প্ৰকাৰ ভূবিজ্ঞানীৰ দলকেও বৰ্তমানে গোটেই বিষয়টো অধ্যয়নৰ বা তেওঁলোকৰ নজৰত ৰাখিছে গতিকে গোটেই বিষয়টো টাফ গোটেই বিষয়টো ইণ্ডিয়ান আৰ্মি হোক বা নেভিয়ে যিদৰে তেওঁলোকে অভিযান চলাইছে অভিযানৰ মাজত তেওঁলোকে অনানুষ্ঠানিকভাৱে কিন্তু কেমেৰাৰ সন্মুখত জনালেও কিন্তু এটা কথাই কৈছে যে ভিতৰৰ যিখন জগত কয়লা খনিৰ প্ৰায় 320 ফুট দৈৰ্ঘ্য তাৰ সমীপত প্ৰায় 7-8টাকৈ এই মুহূৰ্তত গুহা থকা বুলি এক প্ৰকাৰ তেওঁলোকে প্ৰত্যক্ষ কৰিছে গতিকে সেই গুহাসমূহৰ ভিতৰলৈ গৈ অভিযান চলোৱাটো খুবেই কঠিন বুলি তেওঁলোকে ব্যক্ত কৰিছে তাৰে মাজতে এজন শ্ৰমিকৰ নিথৰ দেহ ভিতৰত তেওঁলোকে প্ৰত্যক্ষ কৰিছে কিন্তু তাত গুহাৰ ভিতৰত আবদ্ধ হৈ থকাৰ সময়ৰ পিছতো কিন্তু সেইজন শ্ৰমিকৰ মৃতদেহ ভিতৰৰ পৰা কিন্তু উদ্ধাৰ কৰিবলৈ এক প্ৰকাৰ এই মুহূৰ্তলৈকে বিফল হৈছে গ্ৰাউণ্ডত আছো প্ৰতি মুহূৰ্তৰ খবৰ আমি নিউজ চেনেলৰ দৰ্শকসকলক জনাই যাম বিশেষকৈ আজিৰ দিনটোৰ অভিযান কিছু সময়ৰ পিছতে সমাপ্তি ঘটিব তাৰ পূৰ্বে গোটেই যদি আজিৰ দিনটোৰ ছবিখন যদি বৰ্ণনা কৰোঁ তেতিয়াহ'লে এটা নিগেটিভ চাইন আজিৰ দিনটোত কোনো এজন শ্ৰমিকৰ কিন্তু ভিতৰৰ পৰা তেওঁলোকক জীৱিত অথবা মৃত অৱস্থাত কিন্তু আজি উদ্ধাৰ কৰিব পৰা নহ'ল গতিকে খবৰসমূহ জনাম এই মুহূৰ্তত বিশেষ আপডেট লৈ এই মুহূৰ্তত আপোনালোকৰ সন্মুখত এই বিশেষ লাইভ প্ৰদৰ্শন কৰিছোঁ উমৰাংশু ইতিমধ্যে 4জন মৃত্যু হৈছে আৰু পানীৰ পৰিমাণ কমিছে পানীৰ পৰিমাণ কমিছে আৰু 2 দিনৰ পৰা 3 দিন লাগিব ইতিমধ্যে 2জনৰ নামত এজাহাৰ দাখিল হৈছে কিবা চাব পুলিচে তদন্ত কৰিব মণিপুৰৰ কামজং জিলাত উত্তপ্ত পৰিস্থিতি আসাম ৰাইফলছৰ বিৰুদ্ধে স্থানীয় লোকৰ প্ৰতিবাদ ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে ভাঙিলে আসাম ৰাইফলছৰ কেম্প প্ৰতিবাদত অংশগ্ৰহণ স্থানীয় বিধায়ক লেইচিও কেচিগৰ আসাম ৰাইফলছৰ বিষয়াৰে খণ্ডযুদ্ধ স্থানীয় বিধায়কৰ আসাম ৰাইফলছৰ বিৰুদ্ধে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে হংবেই গাঁৱত স্থানীয় ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগ আসাম ৰাইফলছে কাঠ ভৰ্তি বাহন জব্দ কৰাৰ পিছতে এই উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয় পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শূন্যলৈ গুলীচালনা কৰে আসাম ৰাইফলছৰ জোৱানে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ কন্দুৱা কেছ পৰ্যন্ত নিক্ষেপ কৰা হয় I was just giving you the as you tell me you are not giving respect उसके अकॉर्डिंग आप ये 2 गाड़ी यहाँ पर से आप निकलवा सकते हो बस आप जस्ट गिव मी कॉमर्शियल पर्पस यूज नहीं होंगी है ना ये आप अगर कॉमर्शियल पर्पस आप कौन है हु आर यू टू आस्क मी दिस ओके इट इज नॉट योर ड्यूटी देन इट्स ओके मेरा बात मानो ये आपकी ड्यूटी नहीं है फॉरेस्ट डिपार्टमेंट है हेलो सर दुनिया प्यार से निकल जाओ नहीं तो बुद्धि हो जाओगे आईजीआर साहब को बात यू कैन डू दैट अदरवाइज आई वाज বিহু বুলি ক'লেই চৰ্চালৈ আহে তেজপুৰৰ আদৰ্শ কৃষক কাপুল শৰ্মা
কাবুল শৰ্মাৰ খুটিত উৎপাদিত গৰু মহৰ এঠা দৈয়ে বিশেষভাৱে বিহুৰ বজাৰ দখল কৰি আহিছে এইবেলি 1000 এঠা দৈৰ টেকেলি সাজু কৰি তুলিছে আদৰ্শ কৃষকজনে একেদৰে নিজে কৰা খেতিৰ পৰা কুহিয়াৰৰ গুড় প্ৰস্তুত কৰাৰ উপৰিও তিল বৰা চাউল মাটি দাইল আদিকে ধৰি বিভিন্ন জলপান প্ৰস্তুত কৰিছে বিক্ৰীৰ বাবে বিহুৰ সময়ছোৱাত নিজ ঘৰতে কাবুল শৰ্মাই প্ৰতি বছৰে উপাৰ্জন কৰি আহিছে লক্ষাধিক টকা আৰু এই সন্দৰ্ভত আমাৰ তেজপুৰৰ সাংবাদিক হেমন্ত কুমাৰ নাথৰ এক প্ৰতিবেদন আছে আগবঢ়াইছো হয় মহৰ এঠা দৈ লৈ সাজু হৈছে পুনৰবাৰ তেজপুৰ আদৰ্শ কৃষক কাবুল শৰ্মা হয় প্ৰতি বছৰে ভোগালী প্ৰাক মুহূৰ্তত চৰ্চালৈ আহে আদৰ্শ কৃষক কাবুল শৰ্মা কিয়নো আমি বিহু প্ৰাক মুহূৰ্তত আমি দেখাব বিচাৰিছো এনেদৰে এতিয়া এইসমূহ দৈ টেকেলি সাজু কৰা হৈছে আৰু এইবেলি ভোগালী বিহু উপলক্ষে তেওঁলোকে প্ৰায় 1000 দৈ টেকেলি এতিয়া সাজু কৰিছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছো কাবুল শৰ্মাৰ বাসগৃহৰ পৰা এই পৰিৱেশ আৰু প্ৰতি বছৰে কেৱল গৰু মহৰ এই এঠা দৈ নহয় ক্ৰীম উপলব্ধ হয় ঘৰত উৎপাদিত গুড় বিভিন্ন জা জলপান বৰা চাউল সান্দহ সকলো কাবুল শৰ্মা এই বিহুৰ প্ৰাকখনত এখন ঘৰতে সুকীয়া বজাৰ তেওঁ দখল কৰি আহিছে আৰু তেজপুৰৰ বাসীৰ অতিকৈ চিনাকি এই কাবুল শৰ্মাৰ বাসগৃহত বিহুৰ সময়ছোৱাত যথেষ্ট লোকে ভিৰ কৰেহি কিয়নো কাবুল শৰ্মাৰ এঠা দৈ খাবলৈ সকলোৱে বাট চাই ৰয় মই এই মুহূৰ্তত কাবুল শৰ্মাৰ সহধৰ্মিনী আছে মই তেখেতৰ পৰা জানিব বিচাৰিম প্ৰস্তুতি পুনৰদমে চলি আছে যেন পাইছো চলি আছে দৈখিনি ভৰাইছো আৰু টেকেলে ঢালিছো গুড় আছে জলপান পাব পিঠা পাব আৰৈ কোমল পাব তাৰপিছতে কৰাই গুড়ি পাব সমস্তখিনি পাব আৰু চুঙা পিঠা পুৰিম মানে গৰমে গৰমে দিম ৰাইজক উৰুকাৰ দিনা ৰাতিপুৱা পুৰিম সকলোতো আপোনাৰ ঘৰুৱা সামগ্ৰী আমাৰ ঘৰৰ উৎপাদিত সামগ্ৰী গোটেইখিনি ঘৰৰে গতিকে সেইখিনি যা যোগাৰ কৰি লৈছো এতিয়া বিহুলে বুলি নিশ্চিতভাৱে আদৰ্শ কৃষক কাবুল শৰ্মা প্ৰতি বছৰে বিহুৰ এই সময়ছোৱাত চৰ্চালৈ আহে আৰু আমি প্ৰায় প্ৰতি বছৰে এই বাতৰি সম্প্ৰচাৰ কৰি আহোঁ কিয়নো কাবুল শৰ্মাৰ যি গৰু আৰু মহৰ এঠা দৈ তাৰ সোৱাদেই সুকীয়া আৰু সমান্তৰালভাৱে দৈ লগতে ক্ৰীম বা অন্যান্য জা জলপান তিল মাটি দালিলৈকে সমস্ত কিন্তু আদৰ্শ কৃষকগৰাকী নিজ ঘৰতে উৎপাদিত আৰু এনেদৰে এতিয়া দেখা পোৱা গৈছে এয়া প্ৰায় 1000 টেকেলি সাজু কৰি তুলিছে Presented by Italian olive oil.